গড়েশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত মহৰীপাৰা টেঙাঝাৰ গাঁৱৰ দুই ছাত্ৰ ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ। পৰিয়ালৰ আৰ্থিক অভাৱ অনাটনকো নেওচি একমাত্ৰ নিজৰ চেষ্টা আৰু অধ্যাৱসায়ৰ বলত আজৰি আনিলে সফলতা। সেয়েহে আজি দুগৰাকীকৈ পিতৃ মাতৃ গৌৰৱান্বিত, চকুত আনন্দৰ চকুলো। টেঙাঝাৰ কলবাৰী চুবুৰীৰ মৃণাল কলিতা, থানেশ্বৰ কলিতা আৰু উত্তৰা কলিতাৰ সুপুত্ৰ মৃণাল কলিতাই এইবেলি JEE পৰীক্ষাত সফলতা কঢ়িয়াই আনিছে। 169 নং ডংপাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, শুক্লাই ME স্কুলৰ পৰা মজলীয়া আৰু মাগুৰমাৰী কলবাৰী হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰে মৃণালে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85% নম্বৰ আৰু তাৰ পৰৱৰ্তী সময়ত গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ পৰা 83% নম্বৰ লৈ উত্তীৰ্ণ হয় মৃণাল কলিতা। ইয়াৰ পিছতে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে ফিজিক্সৱালা অনলাইন এপত ক্লাছ কৰে এবছৰ। পিতৃয়ে দিন হাজিৰা কৰি মৃণালক পঢ়ুৱালে যদিও এতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ুৱাবলৈ চিন্তিত হ'বলগীয়া হৈছে। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাইছে মৃণালে। মৃণালৰ সৰ্বভাৰতীয় ৰেংক 1,64,082। মই ক্লাছ 12 এক্সাম দিয়াৰ পিছত কোচিং কৰিছিলোঁ ফিজিক্সৱালাত। তাৰপিছত এক্সাম দিলোঁ, তাত 1.6 লাখ ৰেংক আহিছিল আৰু এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন লৈছোঁ BTech। কেতিয়াৰ পৰা তুমি ক্লাছ হ'ব? ছেপ্টেম্বৰৰ পৰা ক্লাছ হ'ব। কেনেকৈ পঢ়িছিলা? তোমাৰ ঘৰুৱা অৱস্থা যিহেতু ইমান টনকিয়াল নাছিল, কেনেকৈ পঢ়াইছিল তোমাক? কেনেকৈ মানে ঘৰতে পঢ়িছিলোঁ, মোবাইলত অনলাইন ক্লাছ কৰিছিলোঁ। তাৰপিছতে হোমৱৰ্ক কৰি ছাৰসকলে দিয়া গোটেই কামখিনি কৰি তেনেকৈ পঢ়িছিলোঁ। দেউতাই কি কৰে? দেউতা দিন হাজিৰা কৰে। দেউতাকে দিন হাজিৰা কৰি আকৌ ভাবনা টকা বঢ়াইছিল। এতিয়া কেনেকৈ পঢ়াও তাক সেইটোৱে চিন্তা কৰি আছোঁ। দেউতাকৰ সেইটোৱে চিন্তা আহি আছে, ভালে লাগিছে বুলি কৈ আছে। বহুত ভাল লাগিছে, কিন্তু এতিয়া অভাৱৰ কাৰণে তাক কেনেকৈ পঢ়াও সেইটোৱে চিন্তা হৈ আছে আৰু। আনহাতে টেঙাঝাৰ সোণাইজান চুবুৰীৰ শৰৎ কলিতা আৰু অনুপমা কলিতাৰ সুযোগ্য কন্যা অস্মিতা কলিতাই বহু ঘাত প্ৰতিঘাত নেওচি এইবেলি নীট পৰীক্ষাত সফলতা আজৰি আনিছে। আৰ্থিক অভাৱগ্ৰস্ততাই তলাব নোৱাৰা অস্মিতাই নিজৰ চেষ্টাৰ বলত এইবেলি নীট পৰীক্ষাত সৰ্বভাৰতীয় ৰেংক 70,000 আৰু অসমৰ ৰেংক 724 পাবলৈ সক্ষম হৈছে। মূলতঃ কৃষি কৰ্মত ব্যস্ত শৰৎ কলিতাৰ কন্যা অস্মিতা কলিতাই সৰুৰে পৰা মহৰীপাৰা একলব্য বিদ্যা মন্দিৰত পঢ়ি 2018 চনত মেট্ৰিক পৰীক্ষাত 92.5% নম্বৰ লাভ কৰি পিছলৈ বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীত অধ্যয়ন কৰে। কিন্তু আৰ্থিক অভাৱগ্ৰস্ততাৰ বাবে পিতৃ শৰৎ কলিতাই ৰামানুজন একাডেমীত এগৰাকী ৰান্ধনী হিচাপে কাম কৰিও কন্যাক পঢ়ুৱায়। সেইবাৰ অস্মিতাই হায়াৰ ছেকেণ্ডেৰীত 91% নম্বৰ লাভ কৰে। কোচিং কৰিবলৈ গুৱাহাটীৰ মাইণ্ড পাৱাৰ একাডেমীলৈ যায় যদিও মাতৃৰ দুৰাৰোগ্য কৰ্কট ৰোগৰ বাবে কোচিং আধাতে সামৰিবলগীয়া হয়। মাকৰ অসুখৰ বাবে দিনে নিশাই কষ্ট কৰিও ফিজিক্সৱালা অনলাইন এপত কোচিং কৰি পঢ়া শুনা কৰিছিল অস্মিতাই। সাহস হেৰুওৱা নাছিল পিতৃ শৰৎ কলিতাই। পৰিয়ালটোৰ সাহস আৰু ধৈৰ্যৰ বলত আজি মাতৃ অনুপমা কলিতাও সুস্থ হৈ উঠিছে আৰু কন্যায়ো চিকিৎসা বিজ্ঞান পঢ়াৰ সুযোগ লাভ কৰিলে। সেয়েহে এতিয়া টেঙাঝাৰ গাঁওবাসীৰ লগতে বৃহত্তৰ অঞ্চলবাসীয়ে সফল ছাত্ৰ ছাত্ৰী মৃণাল কলিতা আৰু অস্মিতা কলিতালৈ জনাইছে বহু শুভেচ্ছা। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই প্ৰতিদিনে এতিয়া খবৰ ৰাখিছে ছাত্ৰ ছাত্ৰী দুগৰাকীৰ আগন্তুক পঢ়াৰ ব্যৱস্থা কৰিবলৈ। মৃণাল আৰু অস্মিতালৈ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগতে গাঁওবাসীয়ে জনাইছে বহু অভিনন্দন আৰু আন্তৰিক শুভকামনা। নমস্কাৰ, মোৰ নাম শ্ৰী অস্মিতা কলিতা। মোৰ দেউতাৰ নাম শ্ৰী শৰৎ কলিতা আৰু মাৰ নাম শ্ৰী অনুপমা কলিতা। এইবাৰ মই সৰ্বভাৰতীয় হৈ যোৱা নীট পৰীক্ষাত অল ইণ্ডিয়া ৰেংক 70,000 আৰু অল এছাম ষ্টেট ৰেংক 724 পাবলৈ সক্ষম হৈছোঁ। মই স্কুলিং পঢ়িছিলোঁ মহৰীপাৰা একলব্য বিদ্যা মন্দিৰৰ পৰা। তাৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ 92.5%। দেন মই মোৰ হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ মই ৰামানুজন একাডেমী বাইহাটা চাৰিআলি। তাৰ পৰা মই 91% লৈ HS কমপ্লিট কৰিলোঁ। দেন সৰুৰ পৰা সপোন আছিল ডক্টৰ হোৱাৰ। তাৰপিছত মই এবছৰৰ কোচিঙৰ কাৰণে গৈছিলোঁ গুৱাহাটী, কিন্তু মোৰ মাৰ
মানে কেঞ্চাৰ হ'ল ব্ৰেষ্ট কেঞ্চাৰ তো তাৰ কাৰণে মোৰ কোচিং আধৰুৱা হ'ল আৰু মই মানে দিব নোৱাৰিলোঁ 2 বছৰ এক্সাম তাৰপিছত মই ঘৰত আহি আপোনাৰ ফিজিক্সৱালা এপত ছাবস্ক্ৰিপশ্যন লৈ তাৰপৰা অনলাইন তাৰপৰা মই এক্সাম দিলোঁ লাষ্ট ইয়েৰো দিছিলোঁ কিন্তু লাষ্ট ইয়েৰ মোৰ নহ'ল অকণমানৰ কাৰণে কিন্তু এইবাৰ চিট এটা পাবলৈ সক্ষম হৈছোঁ কেনেকুৱা লাগিছে তোমাৰ অনুভৱটো ভালে লাগিছে বাৰু মাজত অলপমান টাইম লাগিল 3 বছৰমান লাগিল কিন্তু মানে ফাইনেলি পালোঁ সেইটো মানে বুজাব নোৱাৰা এক অনুভৱ ভাল লাগিল সঁচাকৈ ভাল লাগিছে তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মা দেউতাই কেনেকৈ তোমাক উৎসাহ যোগাইছিল মা দেউতা সৰুৰ পৰাই মা সৰুৰ পৰা যোগাইছিলে উৎসাহ মানে কৈছিলে ভালকৈ পঢ়ৰ ভাল মানুহ হ'ব লাগিব তেনেকুৱা আৰু মোৰো ইচ্ছা আছিল স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া ছাৰহঁতেও কৈছিলে স্পেচিয়েলি আমাৰ যেতিয়া স্কুলৰ শিক্ষক ৰমেন ছাৰে মোক বহুত মানে সৰুৰ পৰাই বহুত গাইড কৰিছিলে তেখেতে মোক মানে ক্লাছ 10ৰ বছৰটো ঘৰত অলপ অসুবিধা হয় কাৰণে হোষ্টেলতো ৰাখিছিলে মানে বিনামূলীয়াকৈ পঢ়াইছিলে তেখেতে মাইনাই তাৰমানে সৰ্ব বিদ্যা মন্দিৰৰ পৰা তাৰমানে মেট্ৰিক পাছ কৰে আৰু তাৰপিছত মই ৰামানুজনত পঢ়োৱাৰ কাৰণে খুব হেঁপাহ কৰিছিলোঁ তাই পইচা তেনেকুৱা ধৰণে নাই কাৰণে মই তাতে নিজে তাৰমানে শ্ৰম দান দিয়া হৈছে আৰু কাম কৰিছোঁ কাম কৰি মাইনা একাৰব্য বিদ্যা মন্দিৰত নহয় ৰামানুজনত মই কাম কৰিছিলোঁ ৰামানুজনত কাম কৰি মাইনাক 2 বছৰ হাই ছেকেণ্ডেৰী পঢ়োৱাৰ তাত তাৰপিছত তাই গুৱাহাটীত গ'ল গুৱাহাটীত এবছৰ কোচিং কৰিলে কৰি আৰু তাই ঘৰত আহিলে মাকৰ বেমাৰৰ কাৰণে তেনেধৰণে আৰু তাৰমানে তাই কষ্ট কৰি পঢ়িলে মই আৰু ৰামানুজনত কাম কৰি তাই ঘৰত পঢ়া শুনাৰ মানে দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু তেনেকুৱা ধৰণে আপুনি কি কৰে এনেই মই কৃষিজীৱী আছিলোঁ আৰু তাই খেতি কৰিছিলোঁ তাইৰ কাৰণে মই ৰামানুজনত তাৰমানে এটা কামত নিযুক্তি পালোঁ তাৰমানে কামটো এতিয়াও মই কামটো কৰি আছোঁ ছাৰহঁতে আহিব নিদিয়ে মোক হয় কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী সাফল্য মোৰ ভাল লাগিছে মই খুব শ্ৰম তাৰমানে কষ্ট কৰিছোঁ তাত কষ্ট কৰাৰ কাৰণেই মই ভাবোঁ তাৰমানে তাই মোৰ যিটো কষ্টৰ ফল মই তাৰমানে পাইছোঁ আৰু তাৰমানে পাবলৈ ধৰিছোঁ তাৰপিছত ভালকৈ পঢ়িলে ভাল ৰিজাল্ট কৰি আছে মোকো ফোন কৰি থাকে মাজে মাজে ময়ো ছাৰহঁতৰ লগত ফোন কৰোঁ তাৰে পিছত মোৰ এনেকুৱা অসুখ হ'ল আৰু কি ক'ম তাৰমানে মই এনেকুৱা মোৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ল মই তাৰমানে তাইক গুৱাহাটীৰ পৰা লৈ আহিব লগা হ'ল তাৰপিছত একদম বহুত টকা পইচা খৰচ হ'ল তাৰপিছত তাই কান্দি থাকে যেতিয়া তাই কান্দি থাকে মোৰো দুখ লাগে তাৰপিছত মই বিবৰুৱাত ছাগতত অপাৰেশ্যন হ'লোঁ তাৰপিছত বিবৰুৱাত কেমো ল'ব গ'লোঁ যাতে মই ছাৰহঁতক ক'লে ছাৰ মোক মাতটো মোক ভালকৈ দিয়ক যাতে মই কিবাকৈ 3 বছৰ বা 2 বছৰ জীয়াই থাকিব পাৰোঁ মোক বহুত মোৰ সৰুৰ পৰা বহুত আশা তাৰপিছত ছাৰহঁতে কৈছে কি আমি চিন্তা কৰিব নালাগে আপুনি ভাল পাব প্ৰথম ষ্টেজতে আছে আপোনাৰ তাৰপিছত মই ভাল পালোঁ প্ৰত্যেক দিনে তাৰমানে মই ভাল পাইলোঁ আৰু তাই মই কোনো নাই তাৰমানে আমাৰ মুনু আৰু ময়ে মেডিকেলক যাওঁ তাইয়ে মোক লৈ যায় মই আৰু কি ক'ম আৰু তাৰমানে মই যেন মৰি গ'লোঁ তাৰমানে মই শান্তি আৰু তাৰমানে মোৰ এনেকুৱা সুখ বুলি ক'ব পাৰোঁ আৰু মই নাম ৰমেন কলিতা মই মহৰীপাৰা একলব্য বিদ্যা মন্দিৰৰ অধ্যক্ষ হিচাপে কাম কৰি আছোঁ এই বছৰ আমাৰ টেঙাজাৰ গাঁৱত এজনে JEE আৰু CEE তেওঁ কমপ্লিট কৰিছিল মৃণাল কলিতা আৰু অস্মিতা কলিতাই নীটৰ পৰা নীট কমপ্লিট কৰিলে তেওঁ কেইবাবছৰো চেষ্টা কৰিছিল কিন্তু ঘৰৰ যিটো অৱস্থা মানে বেমাৰ আজাৰৰ কাৰণে কিছু ড্ৰপ হ'ব লগা হৈছিল কিন্তু আমাৰ এটা স্কুলৰ পৰা বিশ্বাস আছিল যে অস্মিতাই ভাল ৰিজাল্ট এটা কৰিব আৰু তেওঁ এদিন আমাৰ গাঁও আমাৰ অঞ্চলত সুনাম এটা কৰি আনিব এই বিশ্বাসটো আছিল তেওঁৰ এই যিটো এই বছৰ নীট কমপ্লিট কৰিলে তাৰ কাৰণে আমি মহৰীপাৰা একলব্য বিদ্যা মন্দিৰ তথা আমাৰ কলিতা ছাত্ৰ সন্থাৰ পৰাও তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই ক্ষেত্ৰত তেওঁৰ যিটো সপোন তেওঁ পূৰণ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আমি কিন্তু নথৈ আনন্দিত আৰু বিশেষ ক'বলগীয়া নাই স্কুলৰ পৰাই তেওঁ এটা ভাল কেৰিয়াৰ গঢ়ি তুলিছিল যিজন ছাত্ৰীয়ে 100ৰ ভিতৰত মেথছত 100 পাবলৈও সক্ষম হৈছিল অস্মিতাই আৰু মৃণালো ঘৰৰ অৱস্থা একেবাৰে বেয়াৰ মাজতো তেওঁ চৰকাৰী স্কুলতে অধ্যয়ন কৰি গুৰেশ্বৰ হাই ছেকেণ্ডেৰীৰ পৰা অধ্যয়ন কৰি তেওঁ
অনলাইন কোচিং লৈ য'ত কোচিং দিয়াৰ ব্যৱস্থা নাছিল অফলাইনত এই অনলাইন কোচিং লৈও তেওঁ আজি 2টা ছিট ল'বলৈ সক্ষম হৈছিল কিন্তু CWটো এৰি তেওঁ JWত এডমিশ্যন লৈছে তাৰ কাৰণে তেওঁকো আমি ধন্যবাদ জ্ঞাপন প্ৰকৃততে সংগ্ৰাম কাক কয় আমি দেখিলোঁ দুগৰাকী আমাৰ ছাত্ৰ এগৰাকী ছাত্ৰী হ'ল অস্মিতা কলিতা আৰু এগৰাকী ছাত্ৰ হ'ল আমাৰ মৃণাল কলিতা টেঙাজাৰ গাঁৱৰ দুয়োগৰাকীয়ে সংগ্ৰামৰ জৰিয়তে সফলতা আৰু আৰ্থিক অৱস্থা একেবাৰে পুতৌজনক শব্দটো যদিও বেয়া শুনি কিন্তু আচলতে তেনেকুৱা এটা আৰ্থিক অৱস্থাৰ পৰা তেওঁলোকে যে আজি মৃণাল কলিতাই অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়াৰ সুবিধা পাইছে আৰু অস্মিতা কলিতাই চিকিৎসা পাঠ্যক্ৰম পঢ়াৰ সুবিধা পাইছে আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা আমাৰ এই সমাজৰ পৰা আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ এতিয়া আমাৰ উদ্দেশ্য হ'ল তেওঁলোকে এজন সামাজিক ব্যক্তি হিচাপে সমাজৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ক অন্যথা সমাজৰ ব্যক্তি এগৰাকী হোৱাটো আমি বিচাৰোঁ তেওঁলোকে যাতে পৰৱৰ্তী প্ৰজন্মক তেওঁলোকৰ পথেৰে আগবঢ়াই লৈ যাব পাৰে সংগ্ৰামৰ মাজেৰে আৰ্থিক সংগ্ৰাম শাৰীৰিক সংগ্ৰামৰ মাজেৰে গতিকে আমি এইখিনি কামনা কৰোঁ আৰু পুনৰবাৰ প্ৰতিষ্ঠা হ'ল যে মাধ্যম কেতিয়াও উচ্চ শিক্ষা লাভৰ অন্তৰায় হ'ব নোৱাৰে সোনাইজান চুবুৰীৰ ৰাইজৰ ছেক্ৰেটাৰী হিচাপে মই আমাৰ অস্মিতা কলিতা নেট পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ অত্যন্ত সুখী কাৰণ আমাৰ সোনাইজান চুবুৰীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে অস্মিতা কলিতাই আৰ্থিকভাৱে একেবাৰে দুৰ্বল পৰিয়ালৰ ছোৱালী তেখেতৰ দেউতাকে হাজিৰা কামলা কৰি খেতি কৰি ঠিক তেনেকৈ কষ্ট কৰি পেলাই তেখেতৰ পঢ়া শুনাত আগবঢ়াই লৈ গৈছে তাৰ কাৰণে আমাৰ ৰাইজৰ তৰফৰ পৰা তেখেতক বহুত ধন্যবাদ দিছোঁ আৰু লগতে তেখেতৰ মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যি দুখ কষ্টৰ মাজেৰে ছোৱালীজনীক আগুৱাই নিয়াত সহযোগিতা আগবঢ়ালে তাৰ বাবে পৰিয়ালটি লৈ আমি ৰাইজৰ তৰফৰ পৰা নথৈ আনন্দিত আৰু তেখেতসকললৈ অভিনন্দন ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম